নমস্কাৰ বন্ধুসকল, মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। বন্ধুসকল, আজি আমি আলোচনা কৰিম অসম পুলিচৰ ওপৰত। যিহেতু আপোনালোকে ইতিমধ্যে গমেই পাইছে যে যোৱাকালি আমাৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ছাৰে এটা ঘোষণা কৰিছিল। তেওঁ ইয়াত উল্লেখ কৰিছিল যে আপোনালোকৰ 3টা নতুন বেটেলিয়ন গঠন কৰিবলৈ গৈছে 2024 চনত। এই বেটেলিয়ন কেইটাত আপোনালোকৰ কামাণ্ডো বেটেলিয়নৰ পদ আহিব নেকি? আজি এই ভিডিঅ'টোৰ মাধ্যমেৰে আপোনালোকক এইখিনি কথা ভালদৰে জনাবলৈ চেষ্টা কৰিম। লগতে আপোনালোকৰ ফিজিকেল কেতিয়া হ'ব এইটোও মই আপোনালোকক ভালদৰে জনাবলৈ চেষ্টা কৰিম। আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে সম্পূৰ্ণকৈ চাই থাকক। আৰু মোৰ চেনেলটোত যদি প্ৰথমবাৰ কাৰণে ভিজিট কৰিছে তেতিয়াহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰক। চাওক বন্ধুসকল, যিহেতু আপোনালোকে ইতিমধ্যে গমেই পাইছে যে যোৱাকালি আমাৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ছাৰে এটা কথা উল্লেখ কৰিছে। তেওঁ উল্লেখ কৰিছে যে আপোনালোকৰ আকৌ 30,000 নতুনকৈ ভেকেঞ্চি আহিব বুলি তেওঁ নিজে উল্লেখ কৰিছে। লগতে তেওঁ এইটো কথা উল্লেখ কৰিছে যে অসম পুলিচত 3টা বেটেলিয়ন গঠন কৰিবলৈ গৈ আছে। এতিয়া বহুতে ভাবিব পাৰে যে এই পদকেইটাত ABUB আহিব নে বহুত কিবা বেলেগ বিভাগ আহিব নে কামাণ্ডো বেটেলিয়ন আহিব, এইটো এটা প্ৰশ্ন হৈ পৰিছে। যিহেতু কামাণ্ডো বেটেলিয়ন 10টা কামাণ্ডো বেটেলিয়ন গঠন কৰা কথা আছিল, তাৰে 4টা বা 5টাহে গঠন কৰা হৈছে ইতিমধ্যে। বাকীকেইটা কামাণ্ডো বেটেলিয়ন গঠন কৰা হোৱা নাই। আৰু যিহেতু এইবাৰ আপোনালোকে গমে পাইছে কামাণ্ডো বেটেলিয়নৰ কিছুমান পদ আহিছে, যিহেতু ফিজিকেলটো এতিয়ালৈকে হোৱা নাই, এই পদখিনি সেই তাৰ পৰাই আহিছে নেকি, এইটো এটা প্ৰশ্ন। চাওক বন্ধুসকল, আপোনালোকৰ বৰ্তমান যিখিনি পদ আহিছে এই পদখিনি আগতে হৈ যোৱা কামাণ্ডো বেটেলিয়নৰ পদত তেওঁলোকে জইনিং নকৰিলে। হয়তো তেওঁলোকে ABত গৈছে বা কোনোবাই UBত গৈছে, এনেকুৱা পদ ৰৈ গৈছিল বা বেলেগ বিভাগত তেওঁলোকে চাকৰি পাইছে। তেওঁলোকে কামাণ্ডো বেটেলিয়নৰ পদকেইটাত তেওঁলোকে যোগদান কৰা নাছিল আৰু সেই পদখিনিয়ে আপোনালোকৰ আহিছে। ৰৈ যোৱা পদখিনিয়ে এইবাৰ আহিছে, কিন্তু নতুনকৈ কামাণ্ডো বেটেলিয়নৰ পদ অহা নাই। আৰু যিহেতু 3টা বেটেলিয়ন গঠন কৰিম বুলি কৈছে, ইয়াৰ পৰা এইটোৱে বুজিব পৰা যায় যে আপোনালোকৰ 2024 চনৰ কোনোবা এটা মাহত হয়তো কামাণ্ডো বেটেলিয়নৰ পদকেইটাই অহাৰ সম্ভাৱনা দেখা গৈছে। যিহেতু 10টা কামাণ্ডো বেটেলিয়ন গঠন কৰা কথা আছিল, এইটো 100% নহয় যে কামাণ্ডো বেটেলিয়ন কেইটাই হ'ব 3টা বেটেলিয়ন। আপোনালোকৰ হয়তো ABUBৰো নতুন পদ আহিব পাৰে। আৰু যিহেতু মই সিদিনা কৈছিলোঁ যে আপোনালোকৰ যিহেতু অসম পুলিচত প্ৰমোশ্যন ৱাইজ হৈ গৈছে, তাৰো পদসমূহ আহিব। বহুতে গালি পাৰিছিল, কিন্তু আপোনালোকে ধৈৰ্য ধৰক, আপোনালোকে ভালদৰে প্ৰিপাৰেশ্যন চলাওক। আপোনালোকে 2024 চনত বহুত বেছি পদ দেখা পাব বুলি মই আশা কৰিলোঁ। যিহেতু আপোনালোকে প্ৰেক্টিচ কৰি আছে, বহুতে চাকৰি ল'ব পাৰিব। হয়তো কামাণ্ডো বেটেলিয়নতো অহাৰ সম্পূৰ্ণ সম্ভাৱনাই দেখা দিছে। এতিয়া আহিছোঁ আপোনালোকৰ গ্ৰাউণ্ডসমূহৰ বিষয়ৰ ওপৰত। যিহেতু প্ৰায়কেইখন মিনিমাম এতিয়ালৈকে মই খবৰ পোৱা অনুসৰি প্ৰায় 8খন বা 7খন 9খন 10খনৰ ভিতৰত আপোনালোকৰ গ্ৰাউণ্ড ৰেডি হৈ উঠিছে। কাহিলীপাৰা, ধেমাজি, এনেকৈ বহুত কেইখন ডিষ্ট্ৰিক্টতে গ্ৰাউণ্ডসমূহ ৰেডি কৰি থকা হৈছে। আনকি আমাৰ বৰপেটা ডিষ্ট্ৰিক্টতো গ্ৰাউণ্ড ৰেডি কৰি থকা হৈছে। বহুত কেইখন ডিষ্ট্ৰিক্টতে আপোনালোকৰ গ্ৰাউণ্ডসমূহ ৰেডি কৰি থকা হৈছে। আৰু হয়তো আপোনালোকৰ জানুৱাৰী বা আপোনালোকৰ ফেব্ৰুৱাৰী মাহত হয়তো আপোনালোকৰ ফিজিকেলটো হৈ যোৱাৰ সম্ভাৱনাই যথেষ্টখিনি আছে। যিহেতু আপোনালোকে বহুত বেছি টাইম পাইছে আৰু এইখিনি টাইমত আপোনালোকে নিজক গঢ়ি তুলিবলৈ চেষ্টা কৰক। যিহেতু কম্পিটিশ্যন যথেষ্টখিনি হ'বলৈ গৈ আছে, কাৰণ আপোনালোকে ভাবি আছে বহুতে যে আমি ফিজিকেলটো পাছ কৰিলে এইবাৰ চাকৰি নিশ্চয় পাম, কিন্তু সেইটোৱে আপোনালোকৰ ভুল ধাৰণা। কাৰণ সেনেকৈ ময়ো ভাবিছিলোঁ এদিন, আৰু ময়ো চাকৰিটো ল'বলৈ সক্ষম নহ'লোঁ। কিন্তু তাৰ মেইন পইণ্টটো হৈছে ৰিটেন এক্সাম। যদি ৰিটেন এক্সামটো ভালদৰে ক্লিয়াৰ কৰিব নোৱাৰে, তেতিয়াহ'লে আপোনালোকে আশা নকৰাই ভাল হ'ব। ফিজিকেলটোও লাগিব, লগতে ৰিটেন এক্সামটো ভালদৰে প্ৰিপাৰেশ্যন চলাই নিব লাগিব, তেতিয়াই আপোনালোকে চাকৰিটো ল'বলৈ সক্ষম হ'ব। আজিৰ ভিডিঅ'টোত এইখিনি আছিল, এটা সৰু ইনফৰ্মেশ্যন বা আপডেট দিবলৈ চেষ্টা কৰিলোঁ। আজিলৈ আহিছোঁ। জয় হিন্দ, জয় ভাৰত।